চোৱাচোন মোৰ সৰোবৰটি কেনে মনোমোহা নহয়নে সখী? হয় সখী। সৰোবৰত ফুলি থকা ভিন্নৰঙী পদুমবিলাকে অধিক সৌন্দৰ্য কৰি তুলিছে কাণত। সখী চোৱাচোন, আশ্ৰমৰ মৃগটো ভয়ত কাতৰ হৈ আমাৰ চাপিছে কাষ। হয় সখী, চোৱাচোন মৃগটি গাতে তেজ ওলাইছে। সখী, নিশ্চয় কোনোবা ব্যাধি ইয়াক প্ৰহাৰ কৰিলে। হয় সখী। সখী, সখী চোৱা, হৱা কোনোবাই ধনুষৰ লৈ এইফালে আহিব লাগিছে। সখী, হেৰা ব্যাধ, কোন তুমি? কিবা হেতু আমাৰ মৃগটিৰ ওপৰত প্ৰহাৰ কৰিলা? কাক তুমি ব্যাধ বুলি কৰিছা সম্বোধন বালিকা? চিনা নাই এতিয়াও মোক? কিমান কষ্টৰে মৃগ কৰিছো চিকাৰ, কিন্তু তুমি দিছাহি বাধা। যিয়ে নোহোৱা তুমি, কিন্তু এই মৃগটিৰ ওপৰত প্ৰহাৰ কৰি ল'ব তোমাৰ অলপো দয়া নালাগিল নে? হে বালিকা, তুমি বাৰে বাৰে নকৰিবা প্ৰশ্ন, বাৰে বাৰে নিদিবা বাধা। কিমান কষ্ট কৰি অৰণ্যৰ পৰা আমি আনিছো মৃগটি খেদি। মন্ত্ৰীবৰ কি চাই আছা? তুৰন্তে দূৰ কৰ মোৰ পথৰ কন্ত। শান্ত সখী বীৰবৰ। সখীৰ সৰ্বদোষ কৰক মাৰ্জনা। আশ্ৰমৰ মৃগ এইটো চৰে আমাৰ উদ্যানতে। কি আচৰিত! একে নাৰী, একে কণ্ঠ, কিন্তু আচৰণত ইমান ভিন্নতা। কোন তুমি? তোমাৰ অনুৰোধ মই ৰাখিছো বালিকা। মৃগটিক বাৰু মই প্ৰাণদান দিছো। কোৱা। ধন্যবাদ, ধন্যবাদ বীৰবৰ। বাৰু জানিব পাৰোঁনে আপোনাৰ সত্য পৰিচয়? শুনা তেন্তে। হস্তিনাৰ ৬১ ৰজাময়, নাম মোৰ দুষ্যন্ত। মৃগয়া যাত্ৰাৰ দৰবাৰ হেঁপাহ লৈ আহিছো মই এই অৰণ্যলৈ, আৰু মৃগ খেদি খেদি পালোহি মই এই স্থান। এই মোৰ সত্য পৰিচয়। বাৰু কোৱাচোন, তোমাৰ পৰিচয় আমাক কৰা অৱগত। কৰ্মদেৱৰ কন্যা মই, বাস কৰোঁ এই উদ্যানতে। এওঁ মোৰ সখী প্ৰিয়ংবদা, এওঁৰে সখী মই, নাম মোৰ শকুন্তলা। শকুন্তলা? এয়ে মোৰ সত্য পৰিচয়। শকুন্তলা, সঁচাই তোমাৰ ব্যৱহাৰে আজি মোহিত কৰিছে মোক। কোৱা, আছে তোমাৰ কিবা অনুৰোধ? নিশ্চয় আছে। যোৱাৰ আগত এবাৰ যদি আমাৰ পিতৃক দেখা কৰি যায়, পৰম আনন্দ তেওঁ লভিব মনত। নহয় নহয় শকুন্তলা, আমাৰ যে পিতৃক দেখা কৰিবলৈ গ'লে বহুতো পলম হৈ যাব। হে ৰাজন, বালিকা, নাজানি নিশ্চিন্তি মই কৰিলোঁ কতোপৰি পাৰোঁ। সেয়েহে আমাৰ সখীৰ অনুৰোধ ৰক্ষা কৰি আজীৱনচক আমাৰ আশ্ৰমতে। কিন্তু মন্ত্ৰীবৰ মহাৰাজ, সময়ো যথেষ্ট পলম হৈ গ'ল। সন্ধিয়া আহি হৈছে সমাগত, আৰু শৰীৰো আমাৰ যথেষ্ট ক্লান্ত আৰু তৃষ্ণাতুৰ। সেয়েহে আজি ৰাতিটো আমি এই আশ্ৰমতেই কৰোঁ যাপন। কেনে দেখে আপুনি? মহাৰাজ, আপুনি উচিত চিন্তাই কৰিছে।
বাৰু শকুন্তলা, কেৱল তোমাৰ অনুৰোধ মই কৰিছোঁ ৰক্ষা। আজিৰ কাৰণে হ'ম তোমালোকৰ অতিথি। যোৱা সখী, অতিথিশালাত গৈ অতিথিৰ শুশ্ৰূষা কৰা আয়োজন। হয় সখী। ব'লা শকুন্তলা। তুমি অভিমান কৰিছা শকুন্তলা মোৰ ওপৰত। কি কৰিম শকুন্তলা? চোৱা, তোমালোকৰ বাবেই আজি মই সৰ্বশৰীৰ তেজেৰে কৰিছোঁ ৰাঙলী। কি সৰ্বশৰীৰ তেজেৰে ৰাঙলী কৰিছে? কি গোটেই শৰীৰত তেজ? শকুন্তলা, মই কিমান নিষ্ঠুৰ! আজি নিস্বাৰ্থ পূৰণৰ বাবে সকলো ভাবিছিলো মই। নহয় শকুন্তলা, বেজাৰ নকৰিবা তুমি। তোমাৰ পিতৃগুৰু কৰ্ণদেৱৰ আদেশ মানি অসুৰৰ লগত মই তুমুল সংগ্ৰাম কৰি তোমালোকৰ তপোবন কৰিলোঁ মুক্তি, আৰু অসুৰৰ লগত যুদ্ধ কৰি সকলোকে পৰাস্ত কৰি কেৱল মই তোমাৰ বাবেই আহিছোঁ লৈ। শকুন্তলা, আজিৰ পৰা আৰু ৰণক্ষেত্ৰলৈ যাবলৈ আপোনাক নিদিওঁ অনুমতি। কিয় শকুন্তলা? কিয় কৈছো এতিয়াও বুজি পোৱা নাই? বুজিছোঁ শকুন্তলা, তথাপিতো তোমাৰ মুখেৰে শুনি পাওঁ এবাৰ। ৰাজন, শকুন্তলা কোৱা। সিদিনাই আপোনাক কৰিছিলোঁ সাক্ষাৎ। সেই প্ৰথম দৰ্শন পৰাই আপোনাৰ সান্নিধ্য বিচাৰি ঘূৰি ফুৰো মই আপোনাৰ পাছে পাছে। ইমানৰ পাছতো বুজি পোৱা নাই আপুনি? সঁচা শকুন্তলা, সঁচা এই কথা। মোৰো সেই একেই দশা। যাওঁ বুলিও ঘূৰি যাব পৰা নাই ৰাজ্যলৈ মই। ইচ্ছা হয় যেন আশ্ৰমৰ এই যৌৱন মাধুৰী মুহূৰ্ততে লৈ যাম মোৰ ৰাজকাৰীলৈ। শকুন্তলা, যদি সেই সত্য হয় তেন্তে অতি মৰমেৰে অতি সযত্নে নিজ হাতেৰে কথাই মালাধাৰী গ্ৰহণ কৰি মোক উদ্ধাৰ কৰক দেই, মোক উদ্ধাৰ কৰক। দেখো সৰ্বজন অতি মনোহৰ মহাভাগৱত কথা
শকুন্তলা গন্ধৰ্ব বিবাহ কৰি আজি মই তোমাক দিলো পত্নীৰ মৰ্যাদা। কিন্তু শকুন্তলা, স্বামী, এই আশ্ৰমৰ মাজত তোমাৰ এই মালাধাৰৰ বিপৰীতে দিবলৈ মোৰ হাতত আজি নাই যে হস্তিনাৰ ঐশ্বৰ্য সম্ভাৰ। তথাপিতো শকুন্তলা, আজি তোমাক পত্নী হিচাপে গ্ৰহণ কৰি মোৰ এই সুবৰ্ণৰ আঙঠিটো আজি তোমাক কৰিছো অৰ্পণ। শকুন্তলা, देखो देखो मरो देखो कथा महा भागवत राम राम भोला करबो जन हे देखर लोक শকুন্তলা, স্বামী, দুষ্মন্ত মই বৰতৰ এক সত্যি ৰজা। লিখা আছে এই কথা এই আঙঠি। শকুন্তলা, চলন ফুৰণ সকলো সময়তে তুমি এই আঙঠি ৰাখিবা তোমাৰ লগত, মনত থাকিব শকুন্তলা। নিশ্চয় নিশ্চয় স্বামী, কদাপিতো মই নেৰিম আঙঠি, সদায় সযত্নে ৰাখিম লগত। শকুন্তলা, শকুন্তলা, স্বামী, এতিয়া বলো অসুৰৰ লগত ৰণ কৰি অহা তৃষ্ণাটোৰ প্ৰাণ বলো কৰি দিওঁ মই শয়ন কক্ষৰ আয়োজন। বলা শকুন্তলা, যাওঁ মই আশ্ৰমৰ কুটিলৈ।